মাই ফ্ৰেণ্ডছ মাই ফেমিলি আহকচোন আজি আপোনালোকক মই বেলেগ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আছোঁ দিল্লীত। মই দিল্লীৰ কিছুমান জোতা চেণ্ডেলৰ মাৰ্কেট আৰু কাপোৰ কানি মাৰ্কেট দেখাবলৈ লৈছোঁ। এয়া মই আহি আছোঁ জোতা চেণ্ডেলৰ দোকানলৈ আৰু চব্জি বজাৰলৈ আহি আছোঁ। এতিয়া মই বৰষুণত তিতিয়ে মই আহি আছোঁ। আপোনালোক নিশ্চয় ভালে আছে, আমিও ভালে আছোঁ। ভাইটি ট্ৰিটমেণ্টৰ কাৰণে আহিছোঁ, কিন্তু অলপ মানে চব্জি মাৰ্কেট যাবলৈ আহিছোঁ। সেইকাৰণে আপোনালোকক অলপ চব্জি মাৰ্কেটখন দেখুৱাবলৈ মই ঠিক কৰিছোঁ। চব্জি মাৰ্কেট মানে কি চব্জি লৈ মেলি আমি বৰষুণ তিতি এয়া জোতা চেণ্ডেলৰ দোকানত সোমাবলৈ লৈছোঁ। আৰু ইয়াতে কিছুমান ফেক্টৰী আছে মানে নিমকি চিমকি বনোৱা, সেইবিলাক দেখাবৰ কাৰণে আপোনালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোকে মন দি চাব। এয়া ভেৰাইটিজ নিমকি আছে, চানা আছে, ভেৰাইটিজ চানা আছে, বহুত বিধৰ চানা আছে। এইখিনি দেখিছেনে, ভুজিয়া আছে। এওঁলোকে নিজে ইয়াতে পেকিং কৰে, মেকিং কৰে, চব কৰে আৰু ইয়াৰ পৰাই মানুহে লৈ যায় হ'লচেলত। আৰু বিস্কুটো আছে, ফেক্টৰী আছে এওঁলোকৰ। আৰু বাহিৰত এয়া দেখাইছোৱে বনাই থাকে, এক মাহলৈকে থাকে বুলি কৈছে নিমকিবিলাক। আৰু এইবিলাক থাকে দেখিছেনে, এইবিলাক দিনলৈকে থাকে। গতিকে কিমান ভাল লাগে, কিমান ভাল, এওঁলোকে বহুত কষ্ট কৰে এওঁলোকৰ, সেইকাৰণে ভাল লাগিছে। মই সেইকাৰণে ভিডিঅ' এটা বনাইছোঁ। আৰু আমি য'ত আছোঁ ওচৰতে এইবিলাক আছে, সেইকাৰণে আমাৰো সুবিধা হৈছে খাবৰ কাৰণে। এইয়া আমি দিল্লীত ঘূৰি ফুৰিছোঁ বৰষুণত তিতি। বহুত ভাল লাগিছে। মানে এটা মেডিচিন বিচাৰি আহিলোঁ, মেডিচিনটোও নাপালোঁ। এতিয়া আকৌ বেলেগ জেগাত যাব লাগিব, বৰষুণ দিছে। সেইটো কাৰণে আমি এইবিলাক বজাৰ চজাৰ কৰি আহিছোঁ আৰু খোৱা চব্জি ল'লোঁ। চেণ্ডেলৰ দোকানত সোমালোঁ। চেণ্ডেলবিলাক বাৰু আমাৰ পচন্দ হোৱাটো বাদেই বহুত দাম দেখোন, মানুহে কয়, কিন্তু বহুত দাম। এয়া দিল্লী, এয়া দেখিছেনে দিল্লী কুকুৰে কি খাই আছে। আহিছে কুকুৰে কি খাই আছে। दिल्ली का लाडू जो भी खाएगा वो भी पछताएगा, और जो भी नहीं खाएगा तो वो भी पछताएगा। मालूम है ना। यह दिल्ली एकदम ভেৰাইটিজ চেণ্ডেলৰ দোকান। ভেৰাইটিজ মানে বেছি দামৰ নহয় আৰু তথাপিতো ভেৰাইটিজ চেণ্ডেলৰ দোকান দিছে। চেণ্ডেল আৰু এই ভেৰাইটিজ চেণ্ডেল। বিচাৰি পোৱা নাই নহয় নিজৰ কাৰণে। এতিয়া পচনি নালাগে বাপৰে বাপ, ইমান চেণ্ডেল দেখিছে, ইমান চেণ্ডেলৰ দোকান, ইমান চেণ্ডেলৰ দোকান। দেখিছেনে চবচোন চব চাৰিখন চেণ্ডেল পোৱা নাই। দেখিছে, আমি এতিয়ালৈকে এতিয়াও চেণ্ডেল পোৱা নাই। চাৰিখন দোকানত সোমাবলৈ চেণ্ডেল 50 টকাটো দিছে, কিন্তু কি হ'ব, পিন্ধিলে ফাটি যাব, ছিগি যাব। বৰষুণৰ বতৰত চেণ্ডেল ছিগিলে। এতিয়া চেণ্ডেল এযোৰ ভাল পোৱা নাই নহয়। ইমান চেণ্ডেল আছে, দেখিছেনে কিমান চেণ্ডেলৰ ভেৰাইটিজ। বাপৰে বাপ, কিমান ভেৰাইটিজ আছে, তথাপিতো নাপোৱা। এয়া দিল্লী মাৰ্কেট দেখক, ইমান মানুহৰ মানে বৰষুণৰ কাৰণে মানুহবিলাক এতিয়া য'তে ত'তে সোমাই গৈছে। এইবিলাক দেখিছেনে, ভেৰাইটিজ কাপোৰ আছে। কিন্তু কি হ'ব, আমি চেণ্ডেল এযোৰ ল'বলৈ আহিলে নাপালোঁ। দেখিছেনে, এইবিলাক ভেৰাইটিজ দোকান, ভেৰাইটিজ চেপফুল।
পূৰা ফুচকা দোকান দেখিছেনে, কাপোৰৰ দোকান চব আছে। এইবিলাক মানে অলপ চোৱা, ইয়াতো চোৱা জানো, এয়া পূৰা চেণ্ডেলৰ ভেৰাইটিজ। আহি আকৌ আমি বেলেগ এখন চেণ্ডেলৰ দোকানত সোমালোঁ। দেখিছেনে ইমান চেণ্ডেল আছে, তথাপিতো আমাৰ কাৰণে এযোৰ চেণ্ডেল নাই। কি ভাগ্য নহয় জানো, বহুত চেণ্ডেল চালোঁ। চেণ্ডেলৰ ভেৰাইটিজ বহুত আছে, বহুত আছে। কোনটো নলম লাগিছে দেখিছে, এয়া চেণ্ডেলৰ ভেৰাইটিজ কেনেকৈ। আমি ভাবিছোঁ অলপ সস্তাত দিব নেকি, নহয় এইবিলাক সস্তাত ইমান, এইবিলাক শ্লিপাৰ টাইপত আছে আৰু ইমান সস্তাও নহয়। তথাপিতো আমি বৰষুণত তিতিলোঁ, এজনী চেণ্ডেলেই ছিগিলে, সেইকাৰণে চেণ্ডেল ল'বলৈ আহিছে। এয়া দিল্লীত আমি সনাতন মন্দিৰৰ ওচৰলৈ আহিছোঁ, বজাৰ কৰিবলৈ আহিছোঁ। বজাৰ কৰিবলৈ আহোঁতে এয়া সনাতন মন্দিৰ পাইছোঁ, তাতে অকণমান ৰৈছোঁ। এইয়া দোকান বজাৰ দেখিছেনে, আমি তিতি দোকান বজাৰ কৰিবলৈ আহিছোঁ। আমি পূৰা চব্জি বজাৰ কৰিলোঁ, চব্জিবিলাকো বহুত দাম আৰু তাতে বৰষুণ দিছে। বৰষুণত তিতি এয়া দেখিছেনে, কাপোৰ বজাৰ কৰিবলৈ আহিলোঁ। কাপোৰৰ দোকানত সোমালোঁ, কাপোৰৰ দোকানত সোমাই আকৌ চেণ্ডেলৰ দোকানত সোমালোঁ। চেণ্ডেলৰ দোকানত সোমাই একচুৱেলি আমি যিটো ভাবিছিলোঁ সেইটো নহয়, আমাৰ তাতো তেনেকেই পায়। ইমান বোলা এতিয়া চেণ্ডেল চাবলৈ আহিছোঁ। এয়া দিল্লীৰ চেণ্ডেল দেখিছেনে, ধুনীয়াকৈ আছে। চোৱাচোন এয়া দিল্লীৰ চেণ্ডেলৰ দোকান, বহুত চেণ্ডেল আছে না, তাকে চাবৰ কাৰণে আহিছোঁ। কি হয় নাজানো। পূৰা চেণ্ডেল, লেডিজৰ চেণ্ডেল আছে, জেন্টছৰ চেণ্ডেল আছে, বহুত ভেৰাইটিজ আছে ইয়াত। দিল্লী নাজানো আৰু, মানুহে কয় দিল্লী কা লাডু जो भी खाएगा वो भी पछताएगा, जो भी नहीं खाएगा वो भी नहीं पछताएगा, মানে वो भी पछताएगा। समझ गया? ये सनातन মন্দিৰত আহিছোঁ আমি। ইমান ধুনীয়াকৈ আজি কি বাৰ? আজিলৈ মই বিদায় মাগিলোঁ। আপোনালোক সুখত থাকক, শান্তিত থাকক। আকৌ এটা নতুন ভিডিঅ'লৈ অহাৰ মানসেৰে আজিলৈ আপোনালোকৰ ওচৰত মই বাই টাটা কৰিলোঁ। আৰু আপোনালোক হাঁহি থাকক, সুখত থাকক, ভালকৈ থাকক, যাতে কোনোৱে দুখত নাথাকে, তাৰ কামনাৰে আজিলৈ আহোঁ। ধন্যবাদ। ব'লা।